কবে ভার মাঝে দৈত ররা জরা ওয়ারে গহি নগ ধীরে সরে ওদি কে দূত জনা ওয়ারে রাম হরি রাম হরি পুরা নীরা ওয়ারে বীরবর মণিপুরের রাজা মণিধ্বজে যুদ্ধ আহ্বান কৰিছে পাণ্ডৱ বিপক্ষে গতিকে বলা যাওঁ আমি এই যুদ্ধত মণিপুৰক কৰোঁগৈ সহায় যুদ্ধৰ বাবে মহৰা প্ৰস্তুত হৈছোঁ বোলে বীৰবৰ যাম আমি যুদ্ধৰ বাবে ভাৰতৰ সকলো ৰাজ্যত ধনঞ্জয় প্ৰৱেশিলে যজ্ঞৰ অশ্বলৈ পৰাজিলো শত শত সত্য নৃপতিক কিন্তু 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 কিয় আজি মোৰ কপিছে গান্ধীৱ নাজানো নাজানো কিয় আজি মন মোৰ হৈছে চঞ্চল চম্পাৱতী নগৰত বধিলো শোধনা পবীৰ পতন হ'ল মোৰে হাতত কিন্তু 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 কোনোদিনেই অহা নাই এনে ভাৱ মনত নাজানো মণিপুৰ নগৰত কিনো লিখা আছে এই পাৰ্থৰ ভাগ্যত দাদা অচৰ সংবাদ লৈ বিকশিত এতিয়াও নাহিল উভতি মনত মোৰ হৈছে সংশয় কি জানিবা মণিধ্বজে বন্দী কৰে পুত্ৰক আমাৰ দাদা তাৰ বাবে নকৰিবা চিন্তা সৌৱা বুখাগুটি এইফালে আহিব ধৰিছে খুৰাদেৱ খুৰাদেৱ বৃষকেতু সংবাদ কি খুৰাদেৱ বিনা যুদ্ধে মণিধ্বজে যজ্ঞ অশ্ব সমৰ্পণ নকৰে কদাপি ভীমেও তাৰ বাবে কৰিছে অপেক্ষা ভাই পাৰ্থ দাদা কৰা তুমি গান্ধীৱ ধাৰণ ময়ো কৰোঁ এই ভীষণ গদা উত্তোলন সমুচিত প্ৰতিফল দিম মণিধ্বজক সঁচা কথা ময়ো আজি বিচাৰিছোঁ ৰণ আজ্ঞা কৰক পাৰ্থ ধনুৰ্ধৰ মণিধ্বজৰ গৰ্ব চূৰ্ণ কৰি মিহলাম মই মাটিৰ লগত উধাৰি আনিম আমি যজ্ঞৰ তুৰংগ পূৰ্ণ হ'ব সকলোৰে মনৰ কামনা পাণ্ডৱৰ বিপক্ষতা কৰি আচৰণ নোৱাৰে সাৰিব কেবে বিশ্বৰ বুকুত ধনঞ্জয় 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 বীৰবৰ কঢ়িয়াই আনিছো মই আনন্দৰ বতৰা আনন্দৰ বতৰা আসমৃতে প্ৰৱেশিছে এটি সুন্দৰ যুৱক সুন্দৰ যুৱক যজ্ঞ সমন্বিতে পাণ্ডৱৰ শিবিৰে সৌভাগ্য দেখা দিছে আজি মণিধ্বজে কৰা নাই যুদ্ধৰ কামনা কোৱা বীৰবৰ আছেনে আৰু ইয়াতকৈ আনন্দৰ বতৰা আবেগত উত্ৰাৱল নহবা ৰাজন ৰোৱা স্থিৰ হৈ প্ৰথমে শুনো আহা কিনো বতৰা কঢ়িয়াই আনিছে মণিপুৰ নৃপতিয়ে দাদা অতিকৈ আচৰিত কথা মণিধ্বজে যজ্ঞৰ অস্ত্ৰলৈ প্ৰৱেশিছে পাণ্ডৱ শিবিৰত মহাৰাজ মহাৰাজ সৌ আছে দেখিছা শ্যাম মূৰ্তি সুন্দৰ পুৰুষ তেওঁৱে পাৰ্থ ধনঞ্জয় যক মহাৰাজ
কৰকৈ চৰণ বন্দনা। পিতা স্বর্গ, পিতা ধর্ম, পিতা হি পরমং তপন, পিতরি প্রতিমা পন্নে, প্রিয়ন্তে সর্বদেবতা। হে পিতা, না জানি অধম পুত্ৰই অপৰাধ কৰিলোঁ, যজ্ঞ ৰস্য বন্ধন কৰি ক্ষমা কৰা পুত্ৰক তোমাৰ সমৰ্পিলো যজ্ঞ ৰস্য তব চৰণত। সমপিৰ্চা যজ্ঞ ৰস্য মোৰ চৰণত, তাৰ বাবে মই লভিলো সন্তোষ। কিন্তু কোন তুমি আৰু কাক পিতা বুলি কৰা সম্বোধন? বব্ৰুবাহন। বব্ৰুবাহন? পিতা, বব্ৰুবাহন নাম মোৰ পুত্ৰ তোমাৰে। কি তুমি মোৰ পুত্ৰ? পিতা মোৰ। অসম্ভৱ কথা কিয় কৈছা নৃপতি? ভালদৰে পৰিচয় নাজানি পাৰ্থৰ কিয় তুমি অপমাননা এই পাৰ্থৰ নামত? নকৰা চালনা পিতা, নকৰা বঞ্চিত পুত্ৰক পিতৃৰ পদ কমলৰ পৰা। যজ্ঞ ৰস্য বন্ধন কৰি যদি মই কৰিছিলোঁ অপৰাধ, তেন্তে মোক শাস্তি বিহা। তব পুত্ৰই আজি সকলো শাস্তি ল'ব শিৰপাতি। অচিনাকি নহয় পাৰ্থ, সঁচাকৈ পিতৃ তুমি বব্ৰুবাহনৰ। মনত পৰেনে বাৰু তোমাৰ 16 বছৰ পূৰ্বে আহিছিলা তুমি তীৰ্থ ভ্ৰমণত মণিপুৰ ৰাজ্যত? চিত্তভানু নৃপতিয়ে সমৰ্পিছিল তোমাক চিত্ৰাংগদা, আৰু সেই চিত্ৰাংগদাৰ পবিত্ৰ গৰ্ভত তোমাৰ ঔৰসত জন্ম হ'ল এই বব্ৰুবাহনৰ। শান্ত হুৱ বৃদ্ধ, নুশুনাবা পুনৰ তেনে ঘৃণিত বচন। নপৰে মনত মোৰ চিত্ৰভানু নৃপতিৰ কথা। মিছা কথা, মিছা অপবাদে না সানিবা কলংক এই পাৰ্থৰ নামত। কলংক নহয় পিতা, ভালদৰে পেলোৱা মনত। চিত্ৰাংগদা জননী মোৰ, আৰু তুমি এই জন্মদাতা পিতা মোৰ। কদাপি নহয় পিতৃময় বব্ৰুবাহনৰ, কদাপি নহয় পত্নী চিত্ৰাংগদা মোৰ। পিতা শুনা হেৰা মণিধ্বজ নৃপতি বিশেষ, ভাৰতৰ যত আছে ৰাজবংশধৰ সকলোৰে ভিতৰত আজি পাণ্ডৱেই শ্ৰেষ্ঠ স্থান কৰিছে গ্ৰহণ। পাণ্ডৱৰ বীৰত্বত সন্তোষিত হৈ দ্বাৰকাৰ শ্ৰীকৃষ্ণয়ো সমৰ্পিছিল সুভদ্ৰাক পাৰ্থৰ হাতত। আৰু তেনে পাৰ্থই চিত্ৰাংগদা ৰমণীক লৈ ভাবা নেকি লঘু কৰে নিজৰ গৌৰৱ? যোৱা নৃপতি, কোৱাগৈ মাতৃক তোমাৰ মিছাকৈ স্বামী বুলি কিয় লঘু কৰে নিজৰ সন্মান? বীৰ ধনঞ্জয়, আছিলোঁ নীৰৱে মই শুনি সবিশেষেই নৃপতিৰ কথা। সন্দেহ মোৰ জাগিছে প্ৰাণত, দেখিয়েই নৃপতি আলয় বিলয়। হয়তো ভুল হ'ল তোমাৰ সোণোৱালী যৌৱন কালত। নাই, নপৰে মনত মোৰ পূৰ্বৰ কাহিনী। ভাই, মোৰ স্নেহৰ অৰ্জুন, তুমিতো জানাই ভালদৰে এই ভীমৰ কঠুৱা হৃদয়ত দয়া মায়া নাথাকে সমূলি। জীৱনত কান্দিছিলোঁ দুদিন, পুত্ৰ মোৰ অভিমন্যু মৰিছিল যিদিনা। আৰু মই কান্দিছিলোঁ ভাই, ঘটোৎকচ পুত্ৰ মোৰ যিদিনা ৰণত মৰিল। কিন্তু দেখা পাই নৃপতিৰ কোমল বদন, পুনৰবাৰ হিয়া মোৰ কান্দিব লাগিছে। বুজা নাই ইয়াৰ কাৰণ। ভাই পাৰ্থ, ভালদৰে পেলোৱা তোমাৰ পূৰ্বৰ কাহিনী। কিয় তেনে কথা কোৱা দাদা? ত্ৰিভুৱন বিজয়ী বীৰ ধনঞ্জয়ক ভাবা নেকি অপবাদী বুলি? ৰাজ চক্ৰৱৰ্তীয়ে পাণ্ডৱ বংশৰ নঘতে সম্বন্ধ এই নিজ বংশৰ লগত। নিজ বুলি নকবা হেৰ তৃতীয় পাণ্ডৱ। ৰূপে গুণে বলে বীৰ্যে নহয় হীনেই ৰজা মণিধ্বজ।
চিত্ৰভানু নৃপতিয়ে যিদিনা তোমাক চিত্ৰাংগদা কৰিছিল সমৰ্পণ, সেইদিনা তুমি কিয় কৰিলা গ্ৰহণ? সেইদিনা তোমাৰ নিচতাৰ কথা নপৰিল নে মনত? নিজৰ চৰিত্ৰ ঢাকি বীৰ বুলি আৰ্য বুলি পৰিচয় দিবলৈ অলপো লাজ লগা নাই নে তোমাৰ? শান্ত হোৱা সেনাপতি, পুত্ৰৰ আগত পিতৃ নিন্দা নকৰিবা তুমি। বাৰে বাৰে পিতা পিতা বুলি না সানিবি কলংকই পাৰ্থৰ নামত। প্ৰকৃততে তই যদি মোৰ পুত্ৰ হোৱা হলে যজ্ঞ ৰস্য বন্দী কৰি যজ্ঞ ৰস্য সমৰ্পণ নকৰি হেতেঙেই পাৰ্থৰ কাষত। অৰ্জুনৰ পুত্ৰ হোৱা হলে যজ্ঞ ৰস্য বন্দী কৰি সত্যৰ দৰে অস্ত্ৰ ধৰি হাতত পুত্ৰ বুলি তই দিলি হেতেন পৰিচয় পাৰ্থৰ কাষত। বীৰৰ সন্তান তই নহয় কদাপি। কাপুৰুষ বীৰু তই অধম পুত্ৰ কাৰোবাৰ। ৰণৰ কাৰণে নাই মোৰ অলপো ভয়। শুনা পিতা পুত্ৰই ৰণ কৰা মহাপাপ বুলি ভাবি যজ্ঞ ৰস্য সমৰ্পণ কৰিলো তোমাৰ পদত। কাপুৰুষ পিতা, পাৰ্থৰ আগত আজি তোৰ বল ধৰ্মলৈ পৰিল মনত। অভিমন্যু বীৰ পুত্ৰ মোৰ জগতক কৰি আতংকিত যুঁজিছিল সি সপ্তৰ্থীৰ লগত। গত কচ বীৰ পুত্ৰ আমাৰ মৰণকো কৰি উপেক্ষা কৌৰৱৰ সেনা নিৰ্মূল কৰিছিল নিজ বাহুৰ বলেৰে। কিন্তু তই হেৰৌ নীলাজ অধম পাৰ্থৰ পুত্ৰ বুলি দিছহি পৰিচয়। পিতা, মিছাতে পুত্ৰক তোমাৰ নকৰিবা তিৰস্কাৰ। মণিপুৰ নিপুতি বুলি যথেষ্ট খ্যাতি আছে মোৰ এই জগতত। বুজিছো, সকলো বুজিছো। মাতৃ তোৰ চিত্ৰাংগদা বেশ্যা ৰাণী তাই সমগ্ৰ বিশ্বৰ পত্নী তাই শত পুৰুষৰ। পাৰ্থ বপ্ৰু বাহনৰ পবিত্ৰ মাতৃক বেশ্যা ৰাণী বুলি তই কৰ তিৰস্কাৰ। পুত্ৰৰ আগত পিতৃ নিন্দা কৰি ভাবিছ নেকি সাৰি যাব পাৰিম বুলি তই? অন্তেক অপেক্ষা কৰ, আনি লওঁ অস্ত্ৰ হস্ত মোৰ। মাতৃ নিন্দাৰ আজি দিম মই উপযুক্ত শাস্তি। ক্ষান্ত হওক মহাৰাজ, ক্ষান্ত হওক। নহ'ব বিতত। পিতৃদেৱে মাত্ৰ তিৰস্কাৰ কৰিছে মাতৃক। যোৱক পুনৰবাৰ কৰকৈ চৰণ বন্দনা। মহাৰাজ যোৱক পুনৰবাৰ কৰকৈ চৰণ বন্দনা। পিতা, আতৰ হকুলাংগাৰ বাৰে বাৰে অপমান পাই লাজ তোৰ নহল সমুলে। তোৰে পুত্ৰ আখ্যা জাৰস ক্ষীৰত। নাই পিতা, তোৰে পুত্ৰ আখ্যা জাৰস ক্ষীৰত। নাই পিতা, তোৰে পুত্ৰ আখ্যা জাৰস ক্ষীৰত। শতবাৰ মই কৰো পাৰ্থ বপ্ৰু বাহনৰ এই উচ্চ শিৰত কোন সতে তই কৰ পৰাঘাত। ক'ত আছা? চাই যোৱাহি এবাৰ পুত্ৰৰ বিলাই। তোমাৰ কথাকে মানি পুত্ৰ বুলি দাম্ভিক পাৰ্থক চৰণত পৰি যজ্ঞ ৰস্য কৰিলো অৰ্পণ। কিন্তু দুৰাচাৰ তৃতীয় পাণ্ডৱে তোমাকো কৰি তিৰস্কাৰ পদাঘাত কৰে মোৰেই পবিত্ৰ শিৰত। এয়া কি কাম কৰিলা পাৰ্থ? এনেহেন অনুগত বিনীত পুত্ৰক পদাঘাত কৰি তুমি উচিত কাম নকৰিলা।
এয়া পৰাঘাত কৰা নাই তুমি পুত্ৰৰ শিৰত, পৰাঘাত কৰিলা তুমি শত শত মণিপুৰবাসীৰ শিৰত। তাৰ বাবে ভীষণ শাস্তি ভোগ কৰিব লাগিব। কদাপিতো নিষ্ঠাৰ নাই এই বব্ৰুবাহনৰ হাতত। শুন পাৰ্থ, মণিপুৰৰ সেনাপতিৰ আগত মহাৰাজক কৰা এই তিৰস্কাৰৰ প্ৰতিফল তুমি পাবা হাতে হাতে। সেনাপতি, গৰ্বটোৰ নাই প্ৰয়োজন। সন্মুখ সমৰত দেখা যাব তোৰ ৰণৰ কৌশল। সেনাপতি মহাৰাজ, কালি পেলোৱা শুকুলা পতাকা ঐক্য লোৱা ভতাই উৰুৱা ৰাঙলী নিচান বজোৱা ৰণশিঙা ৰণদুন্দুবি অবাতেৰে কলিজা কপাই। শুনা পাৰ্থ, যে বব্ৰুবাহনৰ পবিত্ৰ মাতৃক বেশ্যা ৰাণী বুলি তুমি কৰিলা তিৰস্কাৰ, যে পুত্ৰক জাৰজ সন্তান বুলি কৰা তিৰস্কাৰ, এই পাৰ্থৰ মুণ্ড মই পেলাম ভূমিত। আৰু শুনা হেৰা গদাধাৰী দ্বিতীয় পাণ্ডৱ, তোমাকো এনে শাস্তি কৰিম প্ৰধান, যি শাস্তি দেখি জ্যেষ্ঠ ভাতৃ যুধিষ্ঠিৰেও চকিব চকুলো। এয়া মণিধ্বজৰ সভাৰ মাজত আজি ভীষণ প্ৰতিজ্ঞা। নিপতিক প্ৰতিঘাত কৰি ভাল কাম নকৰিলা তুমি। দেখি তেওঁৰ কোমল পদন মুহূৰ্ততে মনত পৰিল অভিমন্যুৰ মুখখনি। কিয় জানো অবুজন মনক বুজাব নোৱাৰি দুই চকুৱেদি আহিছে মোৰ বিষাদৰ চকুলো। শুন হেৰ মণিধ্বজ, দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ, এই সুতীক্ষ্ণ বাহুৰে ধূলিসাৎ কৰিছিলোঁ মই শত শত ৰাজেন্দ্ৰ মণ্ডলী। স্বয়ম্বৰৰ দিনা সেই দ্ৰৌপদবলাৰ মল্ল যুদ্ধ কৰি সৃষ্টি সংহাৰকাৰী ত্ৰিশূলীৰ সমে পশুপাত অস্ত্ৰ লাভ কৰিছিলোঁ মই। পুনঃ মণিধ্বজ, আজি পাৰ্থই কৰিছে ভীষণ প্ৰতিজ্ঞা। এই গান্ধীবেৰেই ধূলিসাৎ কৰি মণিপুৰৰ সমস্থলী বিনাশী চিত্ৰাংগদা বেশ্যায়নী পুত্ৰক উৰুৱাম পাণ্ডৱৰ বিজয় নিশান। দীপাৱলীৰ দীপ্তি আজি ম্লান পৰি গ'ল তিক্ততাৰে গোটেই জীৱন পান কৰি বিষ্টাৰ আকৰ পুৰাই সমীৰণে উতলা পৱনে সকলোৱে কৰিছে ঘোষণা সেই উচ্চাৰণ আকণ্ঠ কৰিছে উচ্চ কণ্ঠে চেপি ধৰি মোৰ দেহ কণ্ঠে লিখি দিলে দীপ্তৰলাতত কলংকহীন হস্তাক্ষৰ জাৰজ।
মোৰ ছাগল বসন্তৰ প্ৰফুল্ল কুসুম হৰি গ'ল পাহিতাৰ মাৰ গ'ল সৌন্দৰ্যৰ সৌৰভ অন্তৰত সুপ্ত থকা আগন্তক কাল বহাগী ধুমুহাৰ বিদ্যুতৰ মেঘৰ মাজত বিদ্যুতৰ লহৰে ধমনিত ৰক্ত সুত মোৰ প্ৰবাহিত হওক সঘনে বিদ্ৰোহ উঠক নাচি মনত মোৰ নম্বর বজাই স্কিত কৰি সৰ্বংগ সৰ্বলম কোপ আজি মোৰ ফাগুন উকলি গ'ল দেখিছো সূচনা অনাহত কাল বৈশাখী আকণ্ঠ কৰিছে প্ৰাণ মোৰ তীব্ৰ হলাহল দেখা পাব মণিপুৰে দেখা পাব দেৱতা দানৱে দক্ষ গন্ধৰ্ব কিন্ন সকলোৱে দেখা পাব আজি প্ৰলয়ৰ ৰুদ্ৰৰূপ মোৰ সেনাপতি মহাৰাজ কিবা হেতু পদাঘাত কৰি মোৰেই উচ্চ শিৰত উচ্চ কণ্ঠহীন বাক্য কৰে ফালুনিয়ে ক্ষান্ত হওক মহাৰাজ ক্ষান্ত হওক জননীৰ সুসন্তান মণিপুৰবাসীৰ শিৰৰ ভূষণ শ্ৰেষ্ঠ নৰ তুমি নৰপতি দেখা পাই তজুৰূপ শত শীৰ্ণত হয় মণিপুৰবাসীৰ মই ৰজা ধৰণীৰ ঈশ্বৰৰ সাক্ষৰ প্ৰতীক পদাঘাত লাভ কৰি মোৰেই উচ্চ শিৰত আৰ্চি আনি অভুত্তৰা আনি দিলো অভাগিনী জননীৰ পবিত্ৰ নামত মহাৰাজ অপূৰ্ব আখ্যান হৈ ৰব ইটো অৰ্থ তাৰ জননী অসতি মোৰ আৰু পিতা মোৰ অনিশ্চিত কোনোবা অজ্ঞাত ক্ষান্ত হওক মহাৰাজ ক্ষান্ত হওক মণিপুৰে ঢালি দিব শোণিত বুকুৰ সৃষ্টি কৰি শোণিতৰ বিৰাট প্লাৱন মচি দিব এই কলংক আপোনাৰ সৌৱা মাতৃ আহে এইফালে কৰক আলোচনা যাওঁ এবে মই কৰোংগৈ সৈন্যদল প্ৰস্তুত ৰাখিবলৈ জননী জন্মদাতাৰ বিজয় গৌৰৱ বাছা আহিছে ৰে দেৱতা আলহী কোৱা বাছা কি দিলে সংবিধান বাছা সংবিধান যি পালো বাছা বাছা কবলৈ মোৰ জিভ পাৰ গাই বাছা পাঠ্য আক্ষৰি চৰণ সেৱা কৰি পাই আহিছো কোৱা বাছা কি পাই আহিছা কোৱা বাছা কি পাই আহিছা পদাঘাত কিয় বাছা পদাঘাত শিৰপাতি লৈ আহিছো বাছা
কিয় মাতৃ কিয় মোৰ পিতৃ পৰিচয় জন্মে জন্মান্তৰৰ কাৰণে অজ্ঞাত কৰি নাৰাখিলাই কি হ'ল তোৰ ক বাছা পিতাৰ ওচৰত কি অভিমান কৰি আহিছ অভিমান যদি ৰজিলহেঁতে নাই বাছা অভিমান যদি ৰজিলহেঁতে নাই বাছা ৰামৰ পুত্ৰ লৱক হৈ যিদৰে দিছিল পিতৃক পৰিচয় বাছা ভাবিছিলো ময়ো দিম সেইদৰে পিতৃক পৰিচয় তাৰ পিছত কি হ'ল বাছা কিন্তু বাছা তোমাৰ কথাকে মানে বাছা সেই আশা মই দিলো বিসৰ্জন যাৰ বাবে পাই আহিছো মই পদাঘাত জননী বাছা কোন কুক্ষণৰ ফলত এনে পুত্ৰৰ হৈছিলা জননী পিতৃৰ পৰা সাদৰ আলিংগনা কৰি সমিধান পালো আই কোৱা বাছা কি পাল সমিধান সমিধান পালো আই কোৱা বাছা কি পাল সমিধান সমিধান পালো আই জাৰজ সন্তান অনুৰাগ থালে চৰণত পালো আছে পদাঘাত আই আজীবন আই আই আজীবন চকুলতো কিবা পাৰা যদি ৰাজি দিয়া মোক তদু তনয়ন দীপ্ত ললাটত এটি ফুট ৰক্ত চন্দনত আচলৰ ধন মোৰ বুকুৰ মানে মোৰ বনা আৰু কিয় কৰিব খুজিছ আই সৰ্বনাশ হ'বলৈ আৰু বাকী নাই সৰ্বনাশ হ'বলৈ আৰু বাকী নাই সকলো সৰ্বনাশ হৈ গ'লে আই আই সকলোতো কিন্দুয়ো জীৱনত পালে অৱসৰ কিন্তু আজিৰ কৰ্তব্যটো মোৰ অতিকে মহান সেয়েহেতু দিয়া মাতৃ মোক প্ৰসন্ন বিদায় মোৰ বাঞ্ছা বুজিছো তোমাৰ চিত্তৰে তাহানি মোৰ ইলাবন্ত কুমাৰক যুদ্ধৰ সদত নিজে কৰি বিমোহিত চন্দন তিলক আনি গৌৰৱপুৰে ললাটত দিছিল চুম্ব আজি ঠিক তেনেদৰে তোমাক সজা পৰিছে পতাকা তুমি নেচাতে কৰিবা প্ৰতিষ্ঠা ময়ো মাতৃ ময়ো দিম তোমাক প্ৰসন্ন বিদায় তুমি মাতৃ দিবা মোক প্ৰসন্ন বিদায় অ বাছা ময়ো দিম তোমাক প্ৰসন্ন বিদায় ফণিচিত্ৰা
জয় বান্ধবর জয় জয় বান্ধবর জয় জয় বান্ধবর জয় 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 মাতৃ যুদ্ধৰ সংগীত দিবানে বিদায় মোক অতি সোনকালে দিবানে বিদায় মোক অতি সোনকালে চূড়ান্ত আনিবই অষ্টহস্ৰ যুদ্ধৰ সঁজুলি। আই আই শাসন সময়ত বুজিছো তোমাৰ মনো কষ্ট মই জয় হলে মণিপুৰ জয় হলে মণিপুৰ মাৰ যাব তোমাৰ কপালৰ সেন্দুৰৰ ৰঙা ফুটি চিৰদিনলৈ আৰু যদি হয় পৰাজয় তেন্তে হেৰুৱাবা তুমি বুকুৰ সন্তান কিন্তু কি কৰিমাই নিৰুপায় মই কুমাৰ আহা আহা কুমাৰ অষ্টহস্ৰ দিও নিজ হাতে পিন্ধাই। যোৱা পাছা দিছো মই প্ৰসন্ন বিদায়। ধনুবান অতসিৰে মই কৰিছো গ্ৰহণ বাছা কিন্তু আই শুনিছো লোকৰ মুখেৰে গান্ধীপ ধৰি তৃতীয় পাণ্ডৱ বোলে ধৰণীৰ শ্ৰেষ্ঠ ধনুদ্ধৰ বাছা সেইহেতু মই কৰিছো সংকল্প বাছা সমৰত সন্মুখীন হওঁতে পাৰ্থৰ ব্যৱহাৰ কৰিম মই এই কম্বুৰক গান্ধীবৰ প্ৰতীক অস্ত্ৰৰূপে লোৱা বাছা এই গংগাবাদ বিপদত শত্ৰু কৰিবা নিধন। ফণচিত্ৰা বাইদেউ মোক তুলি চোৱা কুমাৰ তেজু দীপ্ত দিনেতি নবীন ভাস্কৰ বাইদেউ পিন্ধোৱা তিলক তুমি নিজ হাতেৰে বাইদেউ বাছা হাই বাছা বাছা হাই কেশুপৰ থোৱা তোমাৰে মংগল স্পৰ্শ মোৰেই তপত শিৰত এতিবাৰ দিয়া পদধূলি তোমাৰ আজি মই অতিকে দুৰ্ভগীয়া সন্তান তোমাৰ আৰু তোমালোক দুয়ো মোৰ জনম দুখিনী আই দুখিনী স্নেহৰ হিয়াত মুখ জোৰাবলৈ যদি দৈব্যৰ দুৰ্ভাগ্যত নোৱাৰো যদিহে মই নিজকে প্ৰতিষ্ঠা কৰিব আৰু যদি নাহো মই ঘূৰি এই ধৰণীৰ বুকুলৈ তেন্তে হেৰা মোৰ পৰম আৰাধ্যা দুয়ো গৈ সমৰ ক্ষেত্ৰত বাছি লৈ ৰক্ত ধৌত মৃতদেহ মোৰ দুয়ো দিবা দুটি চুমা কলংকৰ কালিমাখনা মোৰেই জাৰজ শিৰত বিদায় মাতৃ
বিদায় বিদায় মাতৃ বিদায় বিদায় মাতৃ বিদায় সকামৰ পাৰ্থ ধনুদ্ধৰে আত্মগৌৰৱত অভিমানী হৈ নিজ পুত্ৰকো আজি অচিনাকিভাৱে জাৰস সন্তান বুলি কৰে পদাঘাত। মাতৃ আজ্ঞা পালনৰ বাবে কান্দিছিল মণিধ্বজে অৰ্জুনৰ চৰণত পৰি। কিন্তু সকামৰ পাৰ্থ ধনুদ্ধৰে বিস্মৃতিৰ ভাও জুৰি নিজ পত্নীকো আজি কলংকিনী বেশ্যা বুলি কৰে অপমান। মূৰ্খ মানৱ কি বুজিবি মোৰ মায়াৰ চালনা। নুমাবৰ সময়ত প্ৰদীপ যিদৰে জ্বলে ভীষণ মূৰ্তিৰে, সেইদৰে মৃত্যুকালত বাঢ়িছে তপ তেজটোৰ পহৰ বেগেৰে। পাণ্ডৱে ভাবিছিল অষ্টমেধ মহাযজ্ঞ কৰি আয়োজন, ঘোষিব আপোন কৃতিয়ে ভাৰত ভূমিত। কিন্তু হেৰা মূৰ্খ পাৰ্থ, অচিৰতেই গৰ্ব তোমাৰ খৰ্ব হ'ব নিজ পুত্ৰৰ হাতে। যদুপতি ধৰ্মৰাজ ভক্তি ভৰা প্ৰণিপাত কৰাগ্ৰহণ। কোৱা যদুপতি, কেতিয়ানো হ'ল আগমন? ধৰ্মৰাজ যদুপতি এই মাত্ৰ আহি পালোঁ দ্বাৰকাৰ পৰা। শুনিবলৈ পালোঁ পাণ্ডৱৰ যজ্ঞ মণিধ্বজে কৰিছে বন্ধন। যদুপতি আৰু কালিলৈ প্ৰত্যুষতে মহাৰণ হ'ব আয়োজন। অন্তৰ্যামী
তুমি নাৰায়ণ ধৰ্মৰাজ কোৱা প্ৰভু এই যুদ্ধৰনো শেষ পৰিণতি কি কোনোবাই কয় যে মোক কাণে কাণে যুধিষ্ঠিৰ এইবাৰ তই হ'ব সাৱধান এইবাৰ যেন পাণ্ডৱৰ হ'ব অমংগল সঁচা কথা দাদা যদুপতি সঁচাকৈ এইবাৰ পাণ্ডৱৰ হ'ব পৰাজয় মহাবীৰ পাৰ্থৰ হ'ব মংগল এয়া তুমি কি শুনালা যদুপতি সঁচাকৈ পাণ্ডৱৰ হ'ব মংগল নাই যদুপতি ভয়সাৰী ধৰো চৰণত কৰা প্ৰভু এই বিপদ কালত আমাক উদ্ধাৰ কৰা সৰ্বৰাজ যদুপতি স্থিৰ হোৱা দাদা নহবা চঞ্চল যদুপতি থাকোঁতে সহায় মোৰ হ'ব বিপদ অতি সোনকালে ব'লা দাদা খন্তেক যাওঁ আমি অন্তিশপুৰলৈ পূৰ্ণ হ'ব আজি মোৰ মনৰ কামনা চতুৰ্দিশে বাজিব লাগিছে যুদ্ধৰ মংগল ধ্বনি পাৰ্থ এইবাৰ হোৱা সাৱধান পিতৃ বুলি আৰু চৰণত পৰি প্ৰণিপাত মই নকৰো কদাপি বীৰবৰ নমস্কাৰ কৰিব গ্ৰহণ আহা দৈত্যপতি প্ৰাণৰ বান্ধৱ মোৰ উপযুক্ত সময়তে দিলা দৰিখন বীৰবৰ শুনিতম বিপদৰ কথা আহিছো ততালিকে অমৰৰ বাবে নকৰিবা চিন্তা বন্ধু শূন্য কৰি পাণ্ডৱৰ নাম ধৰণিৰ পৰা বহাম মণিপুৰীৰ বিজয় গৌৰৱ হৃদয়ৰ শত ধন্যবাদ কৰিবা গ্ৰহণ মহাৰাজ মহাৰাজ সৈন্য সামন্ত সকলোটি হ'ল প্ৰস্তুত এতিয়া আমি যাত্ৰা কৰিব লাগে ৰণ প্ৰাংগণলৈ মন্ত্ৰীবৰ আজি অতিকে আনন্দৰ দিন সেনাপতি মহাৰাজ চোৱা বন্ধু মোৰ বীৰভদ্ৰ আহিছে ৰণ সাজ সাজি আমাৰ সহায়ৰ বাবে তেন্তে আৰু বিলম্ব নাই প্ৰয়োজন অতি শীঘ্ৰেই যুদ্ধ যাত্ৰা কৰিব লাগে ৰণ প্ৰাংগণলৈ কৰাকবে জয়ধ্বনি মেদিনী কপাই জয় মণিধ্বজ জয় মণিধ্বজ জয় মণিধ্বজ জয় 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 যুদ্ধযাত্ৰা কৰি চাহি পাঠৰ তনয়াৰে বীৰভদ্ৰ অনুধ্বজ সমেশ্বৰী জয় যুদ্ধ যাত্ৰা কৰি যাহি পাণ্ডুৰ তনয়াৰে যুদ্ধ যাত্ৰা কৰি যাই পাণ্ডুৰ সাবাজিক লোকে লাগি পুৰা ৰাম ৰাম আক্রমণ লাগিলে ঘূৰণন অতি ভয়
ভীষণ সমৰৰ আজি হৈছে সূচনা। চাৰিওদিশে দেখো ৰক্তপাত বৈ গৈছে শোণিতৰ ধাৰা মণিপুৰৰ বক্ষৰ মাজেৰে। কিন্তু কিয় আজি মোৰ অন্তৰত জাগি উঠিছে হিল্লোল তৰংগ। ভাগি যাব খোজে বুকু মোৰ ধান বান হৈ। মনত পৰিছে আজি মোৰ গন্ধৰ্ব ৰাজ্য মণিপুৰলৈ। আহিছিলো এদিন মই সন্ন্যাসী বেশেৰে। উদ্দেশ্য আছিল মাথো মোৰ তীৰ্থ ভ্ৰমণৰ। কিন্তু দেখি সেই চিত্ৰাংগদা অপৰূপা নাৰীক পুৰুষত্ব হ'ল মোৰ পৰাভূত। মনত পৰিছে চিত্ৰভানু নৃপতিয়ে সমৰ্পিছিল চিত্ৰাংগদাত মোৰ হাতত। মনত পৰিছে বিদায় বাণী সেই ৰাজকুমাৰীৰ। জোৱানাথ গৰ্ভত ৰাখিছো আমাৰ মিলনৰ চিন। ক্ষুদ্ৰ এটি তোমাৰ প্ৰতিভা পৰিণত হলে এই অংকুৰ কুসুমত আহিবা এদিন দ্বিতীয় ফাল্গুনী বুলি দিবাহি পৰিচয়। অৰ্জুন 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 দাদা নোৱাৰো কৰিবৰণ মণিধ্বজৰ সমে। দেখি তাৰ কোমল বদন মুহূৰ্ততে মনত পৰিল অভিমন্যুৰ মুখখনি। সেয়েহেতু ৰণক্ষেত্ৰ ত্যাগ কৰি আহিলো মই ইয়ালৈ। দাদা বৃকুদৰ ভাই নাপায় এনে শোভা তোমাৰ মুখত। ভীমৰ শুনিলে নাম থৰে থৰে কপে সমগ্ৰ বিশ্বৰ। এনেহেন বীৰৰ হৃদয় আজি কিয় সামান্য কথাত গলিব লাগিছে? ক'ত গ'ল সেই কলীয়া কৃষ্ণ দৈৱকী নন্দন? মনত পৰিছে মোৰ বহুদিন দেখা নাই তাক। ভাই অৰ্জুন দাদা মাতাচোন এটিবাৰ তাক। দাদা ভাই ইমানেই যদি হৈছে ইচ্ছা ব'লা কৰোগৈ সখাক স্মৰণ। ব'লা ভাই ব'লা। সাৱধান কৰিবি সমৰ মোৰাই ভীষণ গদাৰ আঘাতত অলপতে ঠাই পাবি যমৰ আলয়ে। দৈত্য যুদ্ধ কৰি ভীমৰ সমে তোৰ অকাল মনত ঘূৰি যা তোৰ নিজ ৰাজ্যলৈ। ভীম দুখাখন নহয় মই অল্পমতি ৰাজা দুৰ্যোধন। বিবাদ গৰ্জনত মোৰ নকপে হৃদয়। লাগিলে ঘোৰৰ দুয়ো মহাবীৰ। লাগিলে ঘোৰৰ দুয়ো মহাবীৰ। ৰণভৰে বসুমতীয়ে কবে খৰা থৰ।
ভীমহাত বীর জীবন জীবন সামাজিক লোকে ডাকিয়ে হরি হরি ভোলা সামাজিক পাণ্ডৱৰ হাতে বিৰোধিতা কৰা ললো আজি ভীষণ প্ৰতিশোধ। সাৱধান বিকুদৰ কলৈ পলাবি তই আছিলো ইমান পৰে বিচাৰি পৰিলি আহি মোৰ সন্মুখত মুণ্ড তোৰ কৰিম ছেদন। বিকুদৰ এই বিষদ কদাক মহকালে কোনে তুষ্ট কিয় ইষ্টৰ সহায় পাই তই বিৰাখিনি জৰাকন্ত বিৰাখিনি গৌৰৱ বাঢ়িনি সেইবাবে নাপাবি নিষ্ঠাৰ আজি মহকালৰ হাতৰ পৰা ধৰস্ত নকৰি পলা। বিষকেতু যুদ্ধ ক্ষেত্ৰত দেখুৱা তোমাৰ বলৰ বিক্ৰম এইবাৰ নিক্ষেপ কৰিলো নাক পাখপাত পাৰা যদি ৰক্ষা কৰা তোমাৰ জীৱন। গৰুৰ বানেৰে মই কৰো বিনাশ। অৰুণ বানেৰে মই কৰো নিৰ্বাসিত। বৈষ্ণৱ বানেৰে মই কৰো ভস্মীভূত। সকলোবোৰ
বৃষকেতু শূন্য হ'ল তোমাৰ সকলো মন্তপুতবান নিৰস্ত তুমি এই আলোৱা তৰোৱাল যুদ্ধ কৰা নকৰি পলম এস্তান্তাত নৰহীৰা মহাৰণ তুয়ো মহাবীৰ নৰহীৰা মহাৰণ তুয়ো মহাবীৰ আৰে তুয়ো মহাবীৰ নৰভৰে বসুমতী ভৱে গপাল আৰে ভৱে গপাল আৰে বাৰী হার মেঘদেন কর দর্জন আরে বারি হার মেঘদেন কর দর্জন আরে রাম হরি রাম হরি মুরারি রক্ত আরে মুরারি রক্ত ও হরি ও বীৰবৰ লোৱা তুমি এই অনন্ত বিৰাট নাই 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 ক'ত গলি বাচাবৰ নয়নৰ বদি উঠ বাচা এতিবাৰ মাত মোক পুত্ৰহীন ভাগ্যই পাণ্ডৱৰ কাঢ়ি দিলা বৃষকেতুক আমাৰ মাজৰ পৰা উঠ বাচা তোৰ অবিহনে দুৱাৰে থাকিব স্থিৰে এই পাৰ্থ ধনুদ্ধৰ অলাল বিকুদৰ কৰ্ণপুত্ৰ পৰিল ৰণত মাথো বাকী আছে সেই পাৰ্থ ধনুদ্ধৰ সেই পাৰ্থকো কৰি মখি মোৰ নাম লম মই পাণ্ডৱ বিজয়ী পাৰ্থ বীৰ চূড়ামণি গান্ধীপ তুমি হাতে তুলি লোৱা তোমাকো বৃষকেতুৰ লগতে কৰো স্বৰ্গগামী বেশ তেন্তে এই বলি পিতা পুত্ৰ ৰণবাৰ ভিলা ধন্য পুত্ৰ তই বংশৰ প্ৰদীপ যদিও বা ৰণ প্ৰাংগণত মই দেৱ দত্ত গান্ধীবক কৰিছোঁ ধাৰণ তথাপিতো অস্থিৰ হৈ পৰিছে মোৰ সমগ্ৰ শৰীৰ হে ভগৱান
চোৱাহি এবাৰ পুত্ৰৰ হাতত আজি কি হ'ল পাৰ্থৰ বিলাই আজি পুত্ৰক সন্মুখত দেখি পুত্ৰ বুলি মাতিবৰ শক্তি নাই মোৰ পাৰ্থ যুদ্ধ ক্ষেত্ৰত নাই বাক্যলাপৰ প্ৰয়োজন মৃত্যুৰ বাবে তুমি হোৱা প্ৰস্তুত ইন্দ্ৰক জিনিলো মই বাহুৰ বলেৰে তাৰ বাবে মনিধ্বজে নকৰে সংশয় মূৰ্খ কোন লাজে পৰি তই পাৰ্থৰ পদত মাতৃৰ আজ্ঞা মানি কহিল সকলো মাতৃ তোৰ চিত্ৰাংগদা বেশ্যা জগতৰ আৰু তয়ো সেই একেই বেশ্যাৰ নন্দন বন্ধু পুত্ৰ বুলি মোক জানে সকলোৱে অন্তিক ৰমণী ললে কত লঘুণৰে বৈক্য যুদ্ধ নালাগে মোক গান্ধী তুলিলো হাতত ময়ো গংগাবান জুৰিলো সম্মুখত বেশ তেন্তে পিতা পুত্ৰ ৰণহাৰ হীনা ৰণয়াৰ হীনা ভৰি পিতা পুত্ৰ ৰণয়াৰ হীনা ৰণয়াৰ হীনা পদ ভৰে মকুমতি পদ ভৰে মকুমতি পদ ভৰে মকুমতি পদ ভৰে মকুমতি ভয়ে কমাৰ বাৰিষাৰ মেঘ যেন গৰ্জন ৰাম হৰি 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 মুৰাৰী ৰথ দেখা দেখা কর্ম যদুপতি যদুপতি মৰণৰ কালত দেখা দিয়া সখাক তোমাৰ হে নাৰায়ণ সতী সাধৱী পবিত্ৰতা পত্নীবোৰ চিত্ৰাংগদাত কলংকৰ বিহিলো নিজে নিচিদিলো মই মিছা সন্দেহত পুত্ৰবোৰ অপ্ৰবাহনক পদাঘাত কৰিলো আঁতৰাই ইৰৰ মধ্যত আজি তাৰেই পৰিণাম পুঞ্জিব লাগিছো মৃত্যু যন্ত্ৰণাত
পুত্ৰ পুত্ৰ মোৰ বুকুৰ ধন মৰণৰ অন্তিম কালত প্ৰকাশ কৰোঁ মই তোৰ সন্মুখত। নহয় জাৰস তই বেচাৰ নন্দন, পাৰ্থপুত্ৰ তই পাণ্ডুৰ নন্দন। বিদায় পুত্ৰ, বিদায় নাৰায়ণ, বিদায়। কি পিতা পুত্ৰৰ হাতত আজি এৰিলা জীৱন। নাই নাই পিতা পিতা পিতা, উঠা 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 পিতা উঠা। পুনবাৰ পদাঘাত কৰা মোৰেই জাৰজ কিৰত। নাই উৰি গ'ল প্ৰাণ বায়ু দূৰ দেশলৈ। স্বৰ্গৰ দেৱতা, মৰ্ত্যৰ মানৱ কিম্বা গন্ধৰ্ব সকলোৱে কৰা কৰা মোৰেই পুত্ৰঘাতী ধৰণীৰ পৰা চিৰ দিনৰ বাবে লুপ্ত হওক। মাতৃ মোৰ চিত্ৰাংগনা চেনেহ প্ৰাণৰ চাই যোৱাহি এবাৰ পুত্ৰৰ কৃতি। দেখিছো চাৰিওফালে সূচনা। মোৰে পুত্ৰ পিতৃৰ প্ৰেতাত্মাই অটহাস্য কৰিব লাগিছে। যাও ক'ত লুকাও, কেনি যাও ক'ত লুকাও। আহিছে 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 আহিছে। বাইদেউ, ভনী, বাইদেউ, কিয় আছে যুদ্ধ ক্ষেত্ৰ ইমান নীৰৱে নেতাল? ভনী, যেনে চাওঁ তেনে দেখো কেৱল যত মানে মৃতদেহ পৰি আছে ধূলিত বাগৰি। এনে নিদাৰুণ দৃশ্য মই নোৱাৰো চাব স্থিৰ হৈ। ভনী, ক'ত আছে প্ৰাণৰ দেৱতা মোৰ বীৰ ধনঞ্জয়? বাইদেউ ক'ত আছে বাইদেউ? ক'ত আছে পুত্ৰ মোৰ নয়নৰ পানী? ভনী, দেখি তোৰে নোৱাবিলৈ নোৱাৰো মই স্থিৰেৰে থাকিব।
ইমান স্থিৰেৰে থাকিব শুনি বাছা কিয় আজি তব পুত্ৰ শোকত কাতৰ বাছা কি হ'ল তোৰ ক বাছা স্পষ্টকৈ নকওঁ কিয় আই বাছা এই কথা ক'বলৈ মোৰ কণ্ঠ ৰুদ্ধ হৈ যায় নোলাই মুখৰ নাহিবা জননী মোৰ কাষলৈ পিতৃ সন্তা মহাপাপী মই পিতৃ হত্যা কৰিছো তোমাৰেই অধম পুত্ৰই অবোধ সন্তান স্বামী তাক মোৰ কৰিলে উচ্চ হৈ জননী হিৰৰ সেন্দুৰ নিজ হাতে মোহৰে পেলালে পিতৃক হত্যা কৰি ভাল খ্যাতি ৰাখিলে বিশ্বৰে সন্তান ক'ত স্বামী কৰোঁ স্বামীৰ লগতে মোক লৈ যোৱা তুমি প্ৰয়োজন নাই আৰু
নকৰিবা কন্দন তুমি আই মহাপাপী মই এনে পাপ কৰ্ম কৰিবৰ বাবে জন্ম দিছিলা নেকি মোক আই কি সৰ্বনাশ কৰিলি বাছা অভিশপ্ত অভিশপ্ত অধৰাৰ ধন মুহূৰ্ততে কৰিলি আই আই এনে পাপ দেহাৰ মোৰ নাই প্ৰয়োজন পিতা পুত্ৰৰ আজি একেলগেই ঘটিব সমাধি কুমাৰ নকৰিবা নকৰিবা তেনে বাক্য উচ্চাৰণ ফণিচিত্ৰা নহবা নহবা অধৈৰ্য তুমি শুনা মোৰ কথা কৃষ্ণ সখা অৰ্জুনৰ মৃত্যু নহয় সম্ভৱ মনত পৰিছে মোৰ এতিয়া মোৰ বিবাহত সঞ্জীৱনী মণি দিছিল যৌতুক স্পৰ্শ যদি পায় হে মণিৰ মৃতকে প্ৰাণ পায় হয় জীৱিত কুমাৰ আই আনিব যদি পাৰা হে মণিৰ পেটে লভিবা পুনৰ জীৱন আই ক'ত আছে সেই মণি ক'ত আছে আই স্বৰ্গ মধ্য পাতাল য'তেই নাথাকক সেই মণি তাৰেই পৰা মই কৰিম উদ্ধাৰ যোৱা বাছা পাতাল ফুৰিলৈ পাতাৰৰ নাগৰাজ মোৰ পেটী হাতত আছে সেই সঞ্জীৱনী মণি আই পেটীক জনাবা মোৰ জাননী স্বামীৰ জীৱন পুনৰাই ঘূৰাই আনিবৰ বাবে প্ৰয়োজন সেই সঞ্জীৱনী মণি যোৱা বাছা পলমৰ নাই প্ৰয়োজন আমি যাওঁ এবে স্বামীৰ মৃতদেহ সাৱধানে থোৱাৰ ব্যৱস্থা কৰোঁগৈ ব'লা ভনী দেখা দেখা